নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। অৰ্থাৎ আমাৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে। অৰ্থাৎ যিহেতু আমাৰ ইতিমধ্যে ছামাৰ ভেকেশ্যন সম্পূৰ্ণপ্ৰায় শেষ হোৱাৰ পথত, গতিকে আগষ্টৰ 1 তাৰিখৰ পৰাই যিহেতু বিদ্যালয়সমূহৰ ইতিমধ্যে ক্লাছ আৰম্ভ হ'বলৈ ধৰিছে, এই বিদ্যালয়ৰ সময়সূচী সম্পৰ্কে এখন বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে আৰু এই অৰ্ডাৰখন সম্পৰ্কে আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ। তো গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে নিজৰ বিদ্যালয়ৰ যি ক্লাছসমূহৰ ক্লাছ ৱাইজ যি গ্ৰুপসমূহ আছে এই গ্ৰুপসমূহত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ সময়সূচী সম্পৰ্কে কথাখিনি গম পায় আৰু বিদ্যালয়ত সময়মতে উপস্থিত হ'ব পাৰে। ছাৰ বাইদেউসকল তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই অৰ্ডাৰখন আহিছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন তৰফৰ ফালৰ পৰা আহিছে আৰু এই অৰ্ডাৰখন আজি ডেটৰ অৰ্থাৎ 30/7/2025 আজি ডেটতে প্ৰকাশ পাইছে। আৰু এই অৰ্ডাৰখন মতে আমি লাইন বাই লাইন পঢ়ি দিয়াতকৈ ছাৰ বাইদেউসকল এনে কৈ দিছোঁ যে টেম্পাৰেচাৰৰ প্ৰতি বা যথেষ্ট গৰমৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিদ্যালয়ৰ অৰ্থাৎ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ অধীনত অৰ্থাৎ অট'নমাছ কাউন্সিলৰ অধীনত যিসমূহ বিদ্যালয় আছে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ এই বিদ্যালয়সমূহৰ সময়সূচীসমূহ অৰ্থাৎ আগষ্ট মাহৰ 15 তাৰিখলৈকে বা যেতিয়ালৈকে নতুনকৈ কোনো অৰ্ডাৰ নাহে তেতিয়ালৈকে এই অৰ্ডাৰটো ফ'ল' কৰিবলৈ দিয়া হৈছে। যেনে লোৱাৰ প্ৰাইমেৰী যি স্কুল টাইমিং আছিলে যে 9 বাজিৰ পৰা 2:05 এই নতুন টাইমিং দিয়া হৈছে 7:30 পৰা 11:30 ঠিক তেনেকৈ ME স্কুলৰ যি সময়সূচী হৈছে 9 বাজিৰ পৰা 3:25 ঠিক তেনেকৈ নতুনকৈ টাইমিং দিয়া হৈছে 7:30 পৰা 12 বাজিলৈকে। ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰী তথা HS স্কুলসমূহ বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলসমূহৰ 9 বাজিৰ পৰা 3:25 আছিলে, নতুনকৈ টাইমিং দিয়া হৈছে 7:30 পৰা 12 বাজিলৈকে টাইমিং দিয়া হৈছে। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে যে আমাৰ নতুন টাইমিং যোনটো দিয়া হৈছে হৈছে 7:30 পৰা বিদ্যালয়সমূহ আৰম্ভ কৰা হ'ব আৰু লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীসমূহৰ সময়সূচীসমূহ বা ছুটিৰ সময়সূচীসমূহ বেলেগ বেলেগ কৰি দিয়া হৈছে। তো ছাৰ বাইদেউসকল ভিডিঅ'টোৰ যোগেদি কথাখিনি জনালোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।